বহুত সুন্দৰ মুহূৰ্ত। প্ৰথমে আমি ND24লৈ আমি নমস্কাৰ জনাইছোঁ যে আমাৰ বিশ্বকৰ্মা পূজাত আপোনালোকে এটা সাক্ষাৎ ল'বলৈ আহিলে। তাৰ আপোনালোকৰ থ্ৰুৱেদি আমি অসমবাসীক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। আমাৰ যিটো এইটো গড়গাঁও প্ৰতিষ্ঠা কালৰ পৰা এইটো আমাৰ বিশ্বকৰ্মাভাষী খুব ধুনীয়া উলহ মালহ আমি উদযাপন কৰিছোঁ। আগতে AGCCL ওচৰতে থকা গীদো আছিলে আমাৰ লগত। গতিকে ইয়াত প্ৰতিষ্ঠা কালৰ পৰা আমি ভাওনাভাগী এটা মহত্ব আছে। এই ভাওনাভাগী নহ'লে আমাৰ হয়তো কৰ্মস্থানত অসুবিধা হয়, এনেকুৱা এটা পৰম্পৰা এটা আমি শুনিছিলোঁ। সেয়েহে আমি তেওঁলোকৰ প্ৰতিষ্ঠাপক যিকেইজন মানুহৰ আশীৰ্বাদত শিৰত লৈ আজিও এই অনুষ্ঠানটো আমি জীপাল কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ পূৰ্ণ সহযোগিতা, স্থানীয় ৰাইজৰ সহযোগিতা সম্পূৰ্ণ পোৱাৰ কাৰণে ভাল লাগিছে। আশা কৰোঁ অনাগত নতুন প্ৰজন্মই এই অনুষ্ঠানটো এনেকৈ ধৰি ৰাখিব বুলি আশা কৰিছোঁ। আমাৰ কাৰ্যসূচী দুদিনীয়া হয়। আজি পূজাভাগী হৈছে, আজি নাম প্ৰসংগ চলি আছে আৰু কাষতে আমাৰ যি এটা এমুঠি আমি ৰাইজক মানে খানা বুলিকে নহয় আৰু প্ৰসাদৰ ভাগে উঠি দিওঁ। তাৰ লগতে অহাকালি আমাৰ ভাওনা হ'ব। ভাওনা ভাগী সম্পূৰ্ণ আমাৰ এইবাৰ আমাৰ কৰ্মচাৰী যাদৱ খনিকৰ আমাৰ সহপাঠী কৰ্মচাৰী তেওঁ উৎসৰ্গিত কৰিছে। আৰু আমাৰ ব্যৱস্থাপনা আমাৰ সুৰেন দত্ত আছে। অকণমান সুৰেন দত্ত তাৰ পৰা ল'লে ভাল পাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।